নমস্কাৰ মই কুলেন কলিতা আজি মই ক্লাস 10 ৰ চেপ্টাৰ 3 ৰ যেটো ৰৈখিক সমীকৰণৰ চেপ্টাৰ আছে এই চেপ্টাৰটোৰ এটা গুৰুত্বপূৰ্ণ সমাধান পদ্ধতি যাৰ নাম হৈছে প্ৰতিস্থাপন পদ্ধতি এইটো পদ্ধতিৰ বিষয়ে মই আজি ধুনিয়াকৈ বুজাবলৈ ওলাইছো আশা কৰো তোমালোকে একদম হেকলৈকে মনোযোগ দি চাবা তো প্ৰতিস্থাপন পদ্ধতিটো কি আহা আমি ক্লাসটো আৰম্ভ কৰো ঠিক আছে তো মই ইয়াতে এটা গণিত লৈছো কি আছে 7x - 15y = 2 আৰু x + 2y = 3 মই প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব বিচাৰিছো তো আমি যিকোনো কথা এটা বুজাৰ আগে আগে আমি শব্দটোৰ ভিতৰত সোমাই যাব লাগে কেনেকৈ আছে প্ৰতিস্থাপন শব্দৰ অৰ্থ কি তো চোৱা আমি যে কওঁ সৰস্বতী পূজাত এই আমাৰ প্ৰতিমা স্থাপন সৰস্বতী দেৱীক আমি স্থাপন কৰিব লাগে জাগাত তে এই যে স্থাপন কৰা আছে এই প্ৰতিমা প্ৰতিষ্ঠা কৰাটোৱে এই প্ৰতিস্থাপনৰ অৰ্থটো মোটামুটি একেটাই তাৰ মানে কি একজনৰ ঠাইত আন একজনক বহাই দিব লাগে ঠিক আছে আমি ইয়াতে এনেকুৱা স্টেপ পাম যিবিলাক স্টেপত এজনৰ ঠাইত আন এজনক বহাই দিব লাগিব আৰু সেই কাৰণে তাৰ নাম হৈছে প্ৰতিস্থাপন গতিকে বিশেষ একো নহয় আমি খালি এই নিয়মটো মানিব লাগিব এতিয়া চোৱা এই দুটা সমীকৰণত মই যদি এইটো 1 নম্বৰ সমীকৰণ বুলি দিও এইটো 2 নম্বৰ বুলি দিছো ঠিক আছে তোমালোকে কিন্তু এটা লক্ষ্য কৰিবা দে এই চেপ্টাৰটোত প্ৰতিটো ক্ষেত্ৰতে দুটা সমীকৰণ পাবা কিয় কাৰণ ইয়াতে দুটা চলক আছে দুটা চলক যদি সমাধান কৰিব লাগে আমাক দুটা সমীকৰণ বাউন্ড লাগিবই এটা সমীকৰণত যদি দুটা চলক থাকে আমি কেতিয়াও সমাধান কৰিব নোৱাৰো সেই গতিকে তোমাৰ প্ৰতিটো গণিততে দুটা সমীকৰণ পাবা ঠিক আছে এটা কোনো ভয় খাব লগা কথা নহয় তো আমি এতিয়া দুটা সমীকৰণ পাইছো 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ এতিয়া আমাৰ যেহেতু উদ্দেশ্য প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰা গতিকে আমি প্ৰথমতে চেক কৰিম এই দুটাত কেনেকুৱা এই দুটাৰ ভিতৰত এনেকুৱা কোনটো সমীকৰণ আছে যত নেকি x ৰ বা y ৰ জাগাত হকটো নাই মানে যেনে এটো x ত 7 আছে হক এটো y 15 আছে হক হয়নে এটো x ত আছে 1 মানে একো নাই এটোত আছে 2 এনেকে থাকিলেও পাৰো আমি 7 15 থাকিলেও আমি পাৰো কিন্তু আমাৰ যেটো ইজিয়েষ্ট ওয়ে আটাইতকৈ সহজ যেটো কথা হেতু চাবলৈ আমি হক বিলাক নাথাকিলে ভাল ভগ্নাংশ যিমানে থাকিব গণিত কৰোতে হিমানে তোমাৰ সময় লব ন গতিকে আমি দেখা পাইছো এই দুটা সমীকৰণৰ 2 নম্বৰ সমীকৰণৰ x ৰ হকটো নাই গতিকে ইয়াক আমি বাছি লম কেনেকৈ বাছি লম আমি কি কৰিম 2 নম্বৰ সমীকৰণটোৰ পৰা আমি এনেকৈ লিখিম এই ইমপ্লাইড সাইড দি লিখিম কেনেকৈ এটো x = অৰ্থাৎ বাকিখিনি আমি ইফালে লৈ যাম কি হ'ব ইয়াতে 3 টো আছে +2y ইফালে গলে -2y হৈ গল হলনে এই সমীকৰণটো এনেকৈ যে বনাই লৈছো এটো এটা নতুন সমীকৰণৰ সৃষ্টি হল মই 3 নম্বৰ সমীকৰণ বুলি দিছো দিলুনে এতিয়া আমি চোৱা যে কোন প্ৰতিস্থাপন পদ্ধতি গতিকে এই x ৰ মানটো যেটো 3 নম্বৰ সমীকৰণত সৃষ্টি হৈছে ইয়াক আমি 1 নম্বৰ সমীকৰণত বহাই দিব লাগিব 2 নম্বৰত কিয় দিয়া নাই কাৰণ এই x টো এই 2 নম্বৰৰ পৰা সৃষ্টি হৈছে না সেই গতিকে আমি 2 নম্বৰত নবহাও 1 নম্বৰত বহাই দিম এতিয়া মনত ৰাখা যেহেতু ইয়াৰ নাম প্ৰতিস্থাপন পদ্ধতি আমি এই x ৰ মানটো যেটো অলৰেডি সৃষ্টি হৈ গল 3 নম্বৰ সমীকৰণত আমি 1 নম্বৰ সমীকৰণত বহাই দিম কি লিখিম এতিয়া যে x ৰ মান 1 নং সমীকৰণত 1 নংত বহাই পাও কি পাও চোৱা 7x আছে নে তুমি লিখা 7x লিখিব লাগে কিন্তু যেহেতু x মানে এইখিনি কথা পাই গৈছো আমি x ৰ জায়গাত লিখি দিয়া 3 - 2y হৈ গল এটো 7x লিখিলো কাৰণ x ৰ জায়গাত এইখিনি লিখিলো ন -15y আৰু ইফালে আছে = 2 কি কৰিবা এতিয়া ব্ৰেকেটটো ভাঙি দিয়া পূৰণ আছে ন ব্ৰেকেট থাকিলে পূৰণ হ'ব গলে 7 3 * 21 প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'ব 7 2 * 14 আৰু 7 এটো 7 2 * 14 হৈ গল আৰু y লিখিব লাগিব হল -15y = 2 এখিনি ঠিকই আছে নহয় জানো এরা কি কৰা তুমি 21 টোক এইফালে লৈ যোৱা তুমি এইফালে কি থাকিল -14y -15 মই এটা লাইন শর্ট কৰি দিছো তোমালোকে চাবা এই যে -14 আছে আৰু -15y আছে চোৱা এই y মিলি গৈছে না এটো সদৃশ বুলি কয় এই চলক বিলাক মিলিলেহে যোগবিয়োগ হ'ব পাৰে নহলে নহয় যেনে দুটা হাঁহৰ লগত তিনিটা মুৰ্গী যোগ কৰিব পাৰি নেকি দুটা হাঁহ তিনিটা মুৰ্গী কিমান হল 3 * 5 5টা কি হল হাঁহ হল নে মুৰ্গী হল মানে যোগ কৰিব আমি নোৱাৰো অৰ্থাৎ যদি তাৰ চলকটো নিমিলে নহয় কেতিয়াও যোগ কৰিব বা বিয়োগ কৰিব নোৱাৰো এই ক্ষেত্ৰত y মিলি গৈছে মানে সদৃশ হৈ গল গতিকে কি হ'ব এতিয়া চোৱা এটো আছে মাইনাস এটো আছে মাইনাস বহুতেই ভুল কৰে মাইনাসে মাইনাসে প্লাস বুলি কৈ দিয়ে
মাইনাসে মাইনাসে পূরণ করিলে প্লাস হয় ইয়াত কোনো পূরণ চিহ্ন নাই গতিকে মাইনাস মাইনাস থাকিলে কি হ'ব চিহ্নটো মাইনাসে হ'ব তোমালে ভালকে মনত ৰাখিবা যোগ আৰু বিয়োগৰ ক্ষেত্ৰত মাইনাসে মাইনাসে চিহ্নটো মাইনাসে হয় আৰু সংখ্যাৰ এটা যোগ হয় কি হ'ব 14 15 29 হ'ব 29y পালানে বুজি এতিয়া দুইটো আছে না ইয়াতে আৰু 21 টো এইফালে আমি লৈ যাম কি হ'ব -21 হল +21 গলে -21 হৈ গল এতিয়া চোৱা -29y = 2 আৰু 21 চোৱা এটো আছে +2 এটো আছে -21 এবাৰ কি হ'ব এটো প্লাস এটো মাইনাস তোমালোকে বহুতে কি কয় জানানে প্লাসে মাইনাসে মাইনাস হ'ব উত্তৰ মাইনাসও হ'ব পাৰে কিন্তু প্লাসে মাইনাসে মাইনাস নকওঁ আমি এটা যদি প্লাস থাকে এটা যদি মাইনাস থাকে সদায় আমি চাব লাগে ডাঙৰ সংখ্যা কোনটো এটা কিন্তু সাইজত ডাঙৰ সাইজো দে প্লাস মাইনাস চোৱা নাই 2 ডাঙৰ নে 21 ডাঙৰ সাইনত কথা কোৱা নাই 2 ডাঙৰ নে 21 ডাঙৰ 21 ডাঙৰ তো এই 21 ডাঙৰৰ সন্মুখত যি চিন আছে তাক বহাই দিম আমি হলনে ডাঙৰৰ চিন বহাই দিয়াৰ পিছত কি কৰিব লাগে সংখ্যাটো বিয়োগ কৰিব লাগে 21 ৰ পৰা 2 গলে কিমান থাকিব 19 থাকিব হলনে তো এইফালে আছে মাইনাস এনেকে থাকক বাৰু মই এটা নাকাটো এখিনি বুজি পালা নহয় এতিয়া মই ওপৰখিনি মুছি দিছো আকৌ লাগিব দে লিখিব আমাৰ কি হ'ব চাবাছো আমাক y হে লাগে গতিকে y টো যদি ইফালে ৰাখি দিম কি হ'ব -29 টো y লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব তো হৰণ হলে ওপৰত আছে -19 তলত আছে -29 হল এটা মাইনাস মাইনাস কেনসেল গল কি থাকিল = ওপৰত 19 তলত 29 হৈ গল এটা কি কৰিব লাগিব এই যদি y মানটো পালা অকল y মান পালে নহব নহয় দুটা আছে চলক এটা চলকহে পালা তুমি আৰু এটা চলক কি আছিল x আছিল গতি x ৰ মান কেনেকৈ পাবা এই যেটো y মান পালা y মানটো তুমি এই যে তিনটা সমীকৰণৰ পাইছিলা তাৰে তোমাৰ 3 নম্বৰ সমীকৰণটোত বহাই দিব লাগিব কিয় কাৰণ তাতে বহাই দিলে অতি সহজতে মানটো তুমি তো ক'ব পাৰা কিয় 3 ত বহা মইতো 2 টো বহাব পাৰো 1 টো পাৰো পাৰি 1 টো পাৰিবা 2 টো পাৰিবা তোমাৰ কষ্টটো অলপ বেছি হ'ব কিন্তু 3 নম্বৰটো দিলে অতি সহজতে তাক বনাই থোৱা আছে সহজ হ'ব গতি কি কৰিম আমি y ৰ মান 3 নং সমীকৰণত বহাই পাওঁ 3 নম্বৰত বহাই পাওঁ কি পাওঁ আমি 3 নম্বৰটো চোৱা কি আছিল x = আমাৰ কি আছিল মুছা গল মোৰ মনত আছে চাই ল x = 3 মাইনাস 3 মাইনাস কি আছিল এটো মনত থাকা বুলি কৈছিল 3 - 2y আছিল নেকি মই চাই লৈছো দে ৰবা কি আছিল আমাৰ 3 নম্বৰ সমীকৰণটো x = 3 - 2y এটো আছিল আমাৰ সমীকৰণটো তো কি লিখি দিম 3 - 2 * y y মানে কি হল ওপৰত আছে 19 তলত আছে 29 হৈ গল এটা কাটা কাটি যাব নে 2 29 তো কাটা কাটি না যায় তো কিমান হ'ব তলত থাকিব 29 হলনে ওপৰত বা তুমি আকলাইন লিখি দিব পাৰা এটো 3 বিয়োগ তলত থাকিব 29 19 দুগুণ 38 38 থাকি গলে ইকুয়াল কিমান হ'ব এটা কিমান হ'ব লসাগু লোৱা কিমান হ'ব 29 হ'ব ন 29 29 3 গুণ কিমান 9 3 গুণ 27 ৰ 7 হাতে গল 2 আৰু 3 দুগুণে 6 2 8 এটো হৈছে না চোৱা লাগে 3 গুণ 27 ৰ 7 হাতে গল 2 3 গুণ 6 8 minus 29 29 কাটা গলে 38 থাকিল ইকুয়াল কিমান হ'ব 29 এফালে 7 7 8 গলি 9 7 3 গলে 49 হ'ল ন তো এটা কি কৰিব লাগিব এনেকৈ ৰাখিব পাৰা যে এটাকে নিৰ্ণয় বীজ বা মূল যিয়ে কোৱা তুমি সমাধান কৰিব লাগিলে আমি বীজ উলোৱা বুলি কওঁ বা মূল উলোৱা বুলি কওঁ কি লিখিব লাগে x ৰ মান কি পালো আমি 49/29 মাইনাস কমা y ৰ মান কি পাইছিলো আমি 19/29 তো এইটোকে কোৱা হ'ব এই গণিতটোৰ সমাধান ঠিক আছে তো প্ৰতিস্থাপন পদ্ধতিত আমি এনেকুৱা কৈ তাৰ বীজ বিলাক উলাব লাগিব তে তাৰ মূল বুজি পাব লগা কথা কি আছে যে কোনোবা এটা সমীকৰণৰ x ৰ মান বা y ৰ মান যিয়ে হওক আন এটা সমীকৰণত বহুৱাই দিব লাগে আৰু এইটো কথাই হৈছে প্ৰতিস্থাপন পদ্ধতিৰ মূল কথা বুজি পাইছানে তো
তো তোমালোকে বুজি পাবলৈ আশা কৰিছো ইয়াৰ পিছত মই বেলেগ পদ্ধতি এটা আলোচনা কৰিম ধন্যবাদ